আমি ইয়াত দিনজোৰা কৰ্মবিৰতি পালন কৰিবলৈ ওলাইছোঁ। বিশ্বনাথ আয়ুক্ত কাৰ্যালয়ৰ লগতে ইয়াৰ চৌহদত থকা অন্যান্য কাৰ্যালয়ৰ সকলো কৰ্মচাৰী আহি ইয়াত আমি দিনজোৰা কাৰ্যসূচী পালন কৰিবলৈ ওলাইছোঁ। ইয়াত আজি আমি মুঠতে 5টামান দাবী লৈ ইয়াত বহিছোঁ। তাৰ ভিতৰত 1 নম্বৰ হ'ল আজি আমি 27 নৱেম্বৰ 2025 তাৰিখে দিনজোৰা কৰ্মবিৰতি পালন কৰিছোঁ। লগতে 2 নম্বৰ হ'ল আমি আজি নিজ নিজ কৰ্মস্থলীত উপস্থিত হৈ স্বাক্ষৰ বহীত স্বাক্ষৰ কৰি বিভাগীয় কাম কাজৰ পৰা আমি আঁতৰি থাকিম। কিন্তু এই ক্ষেত্ৰত জৰুৰীকালীন সেৱাসমূহৰ বাবে ৰেহাই দিয়া হৈছে। কিন্তু তেখেতসকলেও কলা বেজ পৰিধান কৰি কাম কৰি থাকিব লাগিব। 3 নম্বৰ হ'ল আমি নিজ নিজ কৰ্মস্থলীৰ সন্মুখত অৱস্থান কৰিব লাগিব আৰু প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব লাগিব। 4 নম্বৰত হ'ল প্ৰতিবাদী সভাৰ অন্তত নিজ নিজ কাৰ্যালয়ৰ প্ৰধানৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ অফিচ পুনৰ প্ৰৱৰ্তনৰ দাবীত স্মাৰকপত্ৰ প্ৰৱৰ্তন কৰিব লাগিব। 5 নম্বৰ হ'ল প্ৰতিবাদী কাৰ্যসূচীসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰণ কৰিব লাগিব। সেয়েহে আমি আজি সমূহ NPS কৰ্মচাৰীসকল আহি ইয়াত আমি উপস্থিত হৈছোঁ আৰু আমি আজি দিনজোৰা কাৰ্যসূচী পালন কৰিম। আমাক OPS লাগিবই। OPS আমাৰ বাধ্যতামূলক। OPS নহ'লে আমাৰ ভৱিষ্যত গত্যন্তৰ নাই। গতিকে সেইকাৰণে আমি OPSৰ দাবীত আজি আমি ইয়াত অৱস্থান ধৰ্মঘট পালন কৰিবলৈ ওলাইছোঁ।